Hello student. Today we have discussed your next topic is increase percentage and decrease percentage. About increase percentage and decrease percentage. So increase percentage বুলি ক'লে এটা কথা মনত ৰাখিবা সদায় আমি কি কৰিব লাগিব ইয়াৰ পৰা যেটো পাৰ্চেন্টেজ থাকে সেই পাৰ্চেন্টেজটো উলিয়াইলৈ আমি কি কৰিব লাগিব এড কৰিব লাগিব আৰু ডিক্ৰিজ পাৰ্চেন্টেজ বুলি ক'লে কি বুজিবা যে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব এটো বহুত ডিফাৰেন্সটো ইনক্ৰিজ মিন্স এডিশন প্লাস ডিক্ৰিজ মিন্স সাবট্ৰেক্ট বা মাইনাস এটা হল ইনক্ৰিজ পাৰ্চেন্টেজ কোনোবা এটা বস্তু দিয়া আছে তাৰ পৰা আমি ইনক্ৰিজিং যেটো এমাউন্ট হয় যেটো ইনক্ৰিজ প্ৰাইস হয় হেতু কেনেকৈ দিম হেতু কেনেকৈ লিম সুবা যে ইনক্ৰিজ okay ইয়াৰ আগত এটা কথা জানিব লাগিব এমপি what is the meaning of এমপি so কোনোবা এটা বস্তু কিবা নিৰ্দিষ্ট দাম লিখা আছে বা হেতু আমি কি বুলি কম মাৰ্ক প্ৰাইস বুলি কম মাৰ্ক প্ৰাইস বা ইয়াক কষ্ট প্ৰাইস বুলি কয় কষ্ট প্ৰাইস মনত ৰাখিবা বা লিষ্ট প্ৰাইস ওকে এই গুটেই গিটাৰ মিনিংটো কি হয় সেম হয় অর্থাৎ কি হয় এটো কি বুলি কোৱা হ'ব ইয়াক শর্ট কে কোৱা হ'ব এমপি ইয়াক কোৱা হ'ব সিপি ইয়াকটো এলপি বুলি নকয় বাৰু এটো থাকে তেনেকে আৰু মিনিংটো হ'ল তোমাৰ কি এমপি সিপি মাৰ্ক প্ৰাইস কষ্ট প্ৰাইস বা লিষ্ট প্ৰাইস মানে এটাই মিনিং আছে যেটো লিখা থাকে মানে যেটো একচুয়ালি তুমি যদি এজন দোকানী হোৱা তুমি হোলসেলার দোকানৰ পৰা যেটো এটাত কিনি আনা হেতু হ'ব একচুয়ালি এটো কি হ'ব তেনেহলে অসমীয়াত ক'বলৈ গ'লে কি বুলি কওঁ আমি কিনা মূল্য বা কি লিখিত মূল্য এই কোনোবা বস্তু আমি যেতিয়া কিনিব যাওঁ তাত এটা প্ৰাইস লিখা থাকে নিৰ্দিষ্ট প্ৰাইস লিখা থাকে কিন্তু আমি কিনুতে হেতু কি নিদু নিৰ্দিষ্ট প্ৰাইসটো নিদু ডেফিনেটলি আমি কি কম কমাই দিও বা দোকানীজনে হলো কিবা এটা কমাই দিয়ে এই যেটো কমাই দিও বেলেগ কথা যেটো লিখা থাকে বা দোকানীজনে হোলসেলার দোকানখনৰ পৰা যেটো দামত কিনি আনে হেতুকে আমি কষ্ট প্ৰাইস মাৰ্ক প্ৰাইস বা লিষ্ট প্ৰাইস বুলি কম এতিয়া এই মাৰ্ক প্ৰাইস জনাৰ পিছত আমি ইনক্ৰিজ পাৰ্চেন্টেজ ডিক্ৰিজ পাৰ্চেন্টেজৰ বিষয়ে শিকিম সো এতিয়া আমি যদি ইনক্ৰিজ পাৰ্চেন্টেজটা দিয়া আছে আমাক এনে আমি ইনক্ৰিজ এমাউন্ট উলিয়াব লাগে তেনেহলে কেনেকৈ উলিয়াম ইনক্ৰিজ এমাউন্ট বুলি কয় ইনক্ৰিজ প্ৰাইস বুলি কয় ইনক্ৰিজ এমাউন্ট ইকুৱেল কি হ'ব জানানে যদি ইনক্ৰিজ পাৰ্চেন্টেজ দিয়া আছিল তাৰ লগত মাল্টিপ্লাই কৰিব লাগিব কাৰ কোনটো কম পাইছা যেটো আমাৰ এমপি হয় বা যেটো টকা আমাৰ মাৰ্ক প্ৰাইস হয় বা এসপি সিপি হয় বা লিষ্ট প্ৰাইস হয় হি লিষ্ট প্ৰাইস বা এমপি টো লগত যদি আমি ইনক্ৰিজ পাৰ্চেন্টেজ মাল্টিপ্লাই কৰোঁ তেনে কি ওলাব আমাৰ ইনক্ৰিজিং এমাউন্ট ওলাব আৰু এই ইনক্ৰিজিং এমাউন্টটো ওলোৱাৰ পিছত আমাৰ যেটো নিউ প্ৰাইস আমি পাম এটো মই এটা एग्जांपल দিলে ভালকৈ বুজি পাব নিউ প্ৰাইস পাম তেতিয়া কি হ'ব নিউ প্ৰাইস ইকুৱেল কি হ'ব জানানে ওল্ড প্ৰাইস এটা যে ওল্ড প্ৰাইস বুলি ক'লো ওল্ড প্ৰাইস আন একো নহয় এই যেটো আমি এমপি আছিল ন হেতুক আমি ওল্ড প্ৰাইস বুলি কম আৰু যেহেতু ইনক্ৰিজ হৈ গতিকে কি হ'ব প্লাস হ'ব আৰু ইনক্ৰিজ আমি ইয়াত পাৰ্চেন্টেজ নিলিখো কি লিখিম ইনক্ৰিজ এমাউন্ট টু লিখিম ওকে ইনক্ৰিজ কি লিখিম এমাউন্ট অর্থাৎ আমি কি হল যেটো নিউ প্ৰাইস ইকুৱেল ওল্ড প্ৰাইস প্লাস ইনক্ৰিজ এমাউন্ট এটা एग्जांपल মই তোমালোকক বুজাই দিছো ধৰি লোৱা যোৱা বছৰ এখন মটৰচাইকেলৰ দাম লেটাস আমি ধৰিছো এটা एग्जांपल যোৱা বছৰ এখন মটৰচাইকেলৰ দাম কিমান আছিল 42000 টকা আছিল এতিয়া আমি এটো কি বুলি কম এমপি বুলি কম ঠিক আছে তাৰ পিছত এতিয়া ইনক্ৰিজ
এই যেটো এমাউন্ট আছে এটো যোৱা বছৰ এটো কি লাষ্ট ইয়াৰ কি হ'ব এটো এটো তোমাৰ লাষ্ট ইয়াৰ হ'ব ওকে এটো লাষ্ট ইয়াৰ হে আছিলে এটো যাম তাৰপিছত increase percentage দিছে এবাৰ মানে এই বছৰ this year increase হৈছে কিমান 20% এটো কি হ'ব this year ওকে এতিয়া তোমাক উলিয়াই দিব লাগে নিউ যেটো প্ৰাইস হল মটৰচাইকেলখন যেটো নিউ প্ৰাইস হল হেতু কিমান হ'ব তাৰ কাৰণে আমি প্ৰথম কি কৰিব লাগিব গম পাইছে সলিউশন বুলি লিখিছো মই প্ৰথম কি কৰিব লাগিব increase amount উলিয়াব লাগিব ওকে INCREASE increase amount কি আছিলে increase percentage into MP হ্যাঁ হয় না increase percentage কিমান 20% into কি 42,000 42,000 কি 42% 42,000 20% মানে কিমান হ'ব 2,500 into কিমান 42,000 ওকে 0 0 0 0 থাকিলে কিমান 20 into 42 0 এটো কিমান হ'ব 42 কৰিলে কিমান হ'ব আৰু 2 কৰিলে 84 how many 0 20 8,400 টকা অৰ্থাৎ 8,400 কি হল আমাৰ এটো ইনক্ৰিজ এমাউন্ট হল ইনক্ৰিজ এমাউন্ট কিমান হল 8,400 টকা এতিয়া আমাৰ নিউ প্ৰাইসটো ডেফিনেটলি ওলাই যাব ন গতিকে নিউ প্ৰাইস কি হ'ব নিউ প্ৰাইস ইকুৱেল ওল্ড প্ৰাইস মানে প্লাস কি increase amount है ना increase amount okay all price किमान 42,000 plus increase amount किमान 8,400 टका যেটো যদি এড কৰা কিমান হ'ব 884 50,400 টকা হল কি মটৰচাইকেলখনৰ নতুন প্ৰাইস কেতিয়া আফটাৰ ইনক্ৰিজিং 20% ক্লিয়াৰ এটো হল ইনক্ৰিজিং এই একেটাই কথা মই ডিক্ৰিজিং নুবুজাও যদি ডিক্ৰিজিং বুলি কৈ দিয়ে একে ধৰণে তোমালোকে ডিক্ৰিজিং উলিয়াই লবা ইয়াত কি হ'ব যেটা আমি ডিক্ৰিজিং এমাউন্ট উলিয়াম ডিক্ৰিজিং এমাউন্ট ইকুৱেল কি হ'ব ডিক্ৰিজিং এমাউন্ট কি হ'ব decrease amount আমি কেনেকৈ উলিয়াম decrease amount equal decrease যেটো এটা পার্সেন্টেজ দিয়া থাকিব ন decrease percentage একে ধৰণে ইনটু কি MP উলিয়াই লবা আৰু এটো নি জাস্ট নিউ যেটো প্ৰাইস হ'ব নিউ প্ৰাইসত ওল্ড প্ৰাইসৰ লগত মাইনাস কৰিবা decrease amount এটো হল ফৰ্মুলা সেম ওয়ে এটো ক্লিয়াৰ ইনক্ৰিজ ডিক্ৰিজ হল বুলি ভাবিছো তাৰ পিছত আহিলে আমাৰ যেটো কি হয় ডিসকাউন্ট ওকে কেলে আমাৰ এটা ডিসকাউন্ট আমি ডিসকাউন্টটো দুই ধৰণে লব পাৰিম প্ৰথম কথা ডিসকাউন্ট যদি ডাইৰেক্ট আমাৰ কি থাকে টকাত থাকে কোনো পার্সেন্টেজত থকা নাই কি আছে रुपीस বুলি দিয়া আছে তো এটা বস্তু ধৰিলোৱা তোমাৰ তুমি এটা বেগ কিনিব গৈছা যে বেগটোৰ দাম আছিল তোমাৰ 450 টকা আৰু তুমি কিনিলা কিমানত বা তোমাক দোকানজনে বিকিলে কিমানত গম পাইছানে 300 টকাত তুমি কিমান টকাৰ ডিসকাউন্ট পালা 300 টকা নহয় 350 টকাত বিকিলে 100 টকা ডিসকাউন্ট পালা হয়নে তুমি কি পালা 100 টকা ডিসকাউন্ট পালা অৰ্থাৎ দোকানীজনে তোমাক কিমান টকাত বিকিলে এই বিকাৰক আমি এটা কি বুলি কম জানা নাই যেনেকৈ আপুনি লিখাৰ যেটো প্ৰাইস হয় বা যেটো কিনা মূল্য হয় তাক আমি CP বা MP বুলি কৈছিলো বা লিষ্ট প্ৰাইস বুলি কৈছিলো নে এতিয়া একে ধৰণে আমি যদি দোকানজনে তোমাক বিকি দিলে ন তে বিকি দিয়াৰ লগে লগে আমি হেতু কি বুলি কম জানা নাই
সেল প্রাইস বুলি কম বা সেলিং প্রাইস বুলিও কয়, সেলিং প্রাইস বুলিও কয়, সেল প্রাইস। অর্থাৎ ইয়াৰ শর্ট ফর্মত কি লিখিম আমি এসপি লিখিম। ওকে, এসপি লিখিম। গতিকে যেতিয়া আমাৰ কি হ'ব ডিসকাউন্টটো रुपीसत থাকিব, মানে ডাইৰেক্ট প্ৰাইস হিচাপে থাকিব, কোনো পাৰ্চেন্টেজ নাথাকে, তেতিয়া আমি ডিসকাউন্টটো কেনেকৈ উলিয়াম? চোৱা কি কৰিব লাগিব, আমি কেনেকৈ লৈ দেখিলা নহয়, এটা মাইনাছ কৰি উলিওৱা নাই জানো? কি হ'ব মাইনাছ কৰিছোঁ, যিটো আমাৰ একচুৱেল দাম হয় সেই একচুৱেল দামটো আমি যিটো দামত কিনিছোঁ বা দোকানজনে আমাক যিটো দামত বেচিছে সেই দামটোতে আমি মাইনাছ কৰিছোঁ ন। অৰ্থাৎ যিটো দাম লিখা আছে আমি তাক কি বুলি কওঁ? এম পি বুলি কওঁ, মানে কি মাৰ্ক প্ৰাইচ মাইনাছ কি এছ পি, হয়নে? এইটো হ'ল আমাৰ ডিছকাউণ্ট নহয় জানো, হয় নহয়? ডিছকাউণ্ট ইকুৱেল এম পি মাইনাছ এছ পি। এতিয়া কথাটো হ'ল যদি আমাক ডিছকাউণ্ট পাৰ্চেণ্টেজ এটা দিয়া আছে, অ'কে, যদি ডিছকাউণ্ট পাৰ্চেণ্টেজ এটা দিয়া আছে তেতিয়া আমি ডিছকাউণ্টটো কেনেকৈ উলিয়াম? অ'কে, সেইটো একেবাৰে ইজি। ধৰি লোৱা এতিয়া আমি তেতিয়া আমি কি কৰিম, ডিছকাউণ্ট এমাউণ্ট বুলি লিখিম, ডিছকাউণ্ট এমাউণ্ট। ডিছকাউণ্ট এমাউণ্ট ইকুৱেল কি হ'ব জানা? ডিছকাউণ্ট পাৰ্চেণ্টেজ। কাৰ ডিছকাউণ্ট? যিটো আমাৰ লিখিত দাম আছে এম পি আছে, সেই এম পিটোত বোলে ধৰি লোৱা 400 টকা দামৰ বস্তু এটা 10% ৰেহাই দিছে, 10% আমাৰ ডিছকাউণ্ট দিছে। ইয়াত কি হ'ব তেনেহ'লে 10% অফ ইনটু কি হ'ব 400 হ'ব। এনেকৈ আমি বাকী থকা কেলকুলেশ্যন কৰি লিখি ল'ম, ডিছকাউণ্ট এমাউণ্টটো পাই যাম। আৰু সেই ডিছকাউণ্ট এমাউণ্টটো আমি কি কৰিম, যিটো মাৰ্ক প্ৰাইচ আছে তাৰ পৰা যদি মাইনাছ কৰোঁ তেতিয়া কি পাম, আকৌ চেলিং প্ৰাইচটো পাম, কিমান টকাত বিকিলে অৰ্থাৎ দোকানীজনে, হয়নে? গতিকে ডিছকাউণ্ট ইনক্ৰিজ, আৰু ডিছকাউণ্টটো মই আকৌ বুজাই দিছোঁ, ধৰি লোৱা এইটোতো বুজি পালা যে বেগটোৰ কথা বুজি পালা, ধৰি লোৱা পাৰ্চেণ্টেজ দিয়া আছে, ঠিক আছে। একেধৰণে ক'লোঁ এটা বেগৰ দাম কিমান আছিলে, এয়া মই 400 টকা ধৰিলোঁ, তাত ডিছকাউণ্ট আমাক পাৰ্চেণ্টেজ এটা দিছে কিমান, 10% আমাক ডিছকাউণ্ট দিছে বেগটোত। অ'কে, 400 টকা দামৰ যিটো বেগ হয় তাক 10% ডিছকাউণ্ট দিছে, তেনেহ'লে ডিছকাউণ্টৰ যিটো প্ৰাইচ হ'ব সেই প্ৰাইচটো কিমান, আৰু সি দোকানীজনে বেগটো কিমান টকাত কাষ্টমাৰক বিকিব, দুটা প্ৰশ্ন। চেল প্ৰাইচটো কিমান হ'ব আৰু যিটো ডিছকাউণ্ট এমাউণ্ট কিমান হ'ব সেইটো লাগে। এইটো ডিছকাউণ্ট পাৰ্চেণ্টেজ, নট ডিছকাউণ্ট এমাউণ্ট। অ'কে, কনফিউজন নহ'বা। এতিয়া আমি কি কৰিম চোৱা, ডিছকাউণ্ট আমি এবাৰ প্ৰথম কি উলিয়াম, এমাউণ্ট উলিয়াম। এইটোতো মুখতো ওলাই থাকে, হ'লেও মই মেথমেটিকেলি কৈ দিছোঁ। ডিছকাউণ্ট এমাউণ্ট, ডিছকাউণ্ট এমাউণ্ট ইকুৱেল কি হ'ব, ডিছকাউণ্ট এমাউণ্ট ইকুৱেল ডিছকাউণ্ট পাৰ্চেণ্টেজ, শ্বৰ্টকৈ লিখিছোঁ, ইনটু এম পি। ডিছকাউণ্ট পাৰ্চেণ্টেজ 10% ইনটু 400, 10/100 ইনটু 400, 0,000 থাকিলে কিমান, 4 × 10 ইকুৱেল টু আমাৰ 40। ডেফিনেটলি মুখতো ওলাই আছে 40 টকা কি হ'ব, মই ডিছকাউণ্ট দিব, 40 টকা ডিছকাউণ্ট যদি দিয়ে চেল প্ৰাইচটো কি হ'ব, যিটো মাৰ্ক প্ৰাইচ আছিলে তাৰ পৰা ডিছকাউণ্টটো মাইনাছ কৰিলে নহ'ব জানো? ডিছকাউণ্ট যিটো এমাউণ্ট হয়, অৰ্থাৎ 400 আছিলে, তাৰ পৰা মই 40 টকা মাইনাছ কৰিলে কিমান হ'ব, 360। অৰ্থাৎ 400 ৰুপিছৰ যিটো তোমাৰ বেগ আছিলে সেই বেগটোক যদি আমি 10% ডিছকাউণ্ট দিয়ে তেনেহ'লে বেগটো দোকানীজনে কিমান টকাত বিকিব, চেল প্ৰাইচ কিমান হ'ব 360, আৰু ডিছকাউণ্ট এমাউণ্টটো কিমান হ'ব 40। অ'কে, এইটো হ'ল এইটো, আৰু ইটোতো ডাইৰেক্ট ওলাই যাব, ডাইৰেক্ট মাইনাছ কৰিলে ওলাই যাব, এইটো হ'ল ডিছকাউণ্ট। অ'কে, পিছৰখিনি নেক্সট ভিডিঅ' আকৌ এটা বনাম বেছি